নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ এপ্ৰিল মাহৰ 7 তাৰিখ আৰু চ'ত মাহৰ 23 তাৰিখ মঙলবাৰৰ সম্পূৰ্ণ ৰাশিফল শিতানটো। মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকক মই এটা বিশেষ কথা বহুত দুখ মনে ক'ব লৈছোঁ। তোমালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাবা আৰু যিমান পাৰা মহাদেৱৰ কৃপাত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা সকলোলৈকে। এটা ভিডিঅ' বনালে বহুত কষ্ট হয়, বহুত কষ্টৰ মূৰত এটা ভিডিঅ' মই তোমালোকৰ বাবে সদায় আগবঢ়াওঁ। তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। মই বহুত দুখীয়া ঘৰৰ ল'ৰা হয়, যেনে তেনে এটা কম দামী মোবাইল লৈ আপোনালোকৰ বাবে সদায় ভিডিঅ' বনাওঁ। মোক তোমালোকে সহায় কৰা, ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিবা। এতিয়া মই সদায় নতুন নতুন ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ। ধন্যবাদ মোৰ বন্ধু বান্ধৱীসকল। এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথমতে আহিছোঁ আমি মেঘ ৰাশি। আজি ব্যক্তিৰ সৌন্দৰ্য আৰু সাজ সজ্জাৰ প্ৰতি অধিক সচেতনতা আহিব পাৰে, যাৰ ফলত কিছু খৰচ হ'ব পাৰে আজিৰ দিনটোত আপোনাৰ সৌন্দৰ্যলৈ। আপুনি কি কাপোৰ পিন্ধে সেই কাপোৰক লৈ আজি আপোনাক অলপ ধ্যান দিবলৈ কৈছে। আজিৰ দিনটোত আপোনাক ভাল কাপোৰ পিন্ধিবলৈ কৈছে আৰু কাপোৰ কানি আজি আপোনাৰ টকা পইচা খৰচ হ'ব পাৰে বুলি কৈছে। পৰিয়ালৰ সৈতে ছুটি ভ্ৰমণৰ যোগ আছে। আজিৰ দিনটোত আপোনাৰ পৰিয়ালৰ ব্যক্তিৰ লগত আপুনি ছুটি ভ্ৰমণ কৰিব লাগিব বুলি কৈছে। প্ৰেমৰ সম্পৰ্ক মধুৰ হ'ব আৰু চাৰিওফালৰ পৰিৱেশ ইতিবাচক হৈ থাকিব। আজিৰ দিনটোত ভালপোৱা কথা কৈছোঁ, ভালপোৱা সম্পৰ্ক অন্য দিনতকৈ ভাল হ'ব বুলি কৈছে। মৰম চেনেহ বাঢ়িব বুলি কৈছে আৰু চাৰিওফালৰ পৰিৱেশ আজি ভাল হ'ব বুলি কৈছে। এইবাৰ আহিছোঁ আমি বৃষভ ৰাশি। দিনটো মোটামুটি শুভ হ'ব, কিন্তু খং নিয়ন্ত্ৰণ কৰিব লাগিব। আজিৰ দিনটো আপোনাৰ শুভ হ'ব বুলি কৈছে আৰু আপোনাক খং আজিৰ দিনটোত কৰিবলৈ কোৱা নাই, খং নিয়ন্ত্ৰণত ৰাখিবলৈ কৈছে। সঠিক মনোভাৱেৰে দিনটো আনন্দদায়ক হ'ব আৰু সন্ধিয়ালৈ সকলো দুখ দূৰ হ'ব। আজিৰ দিনটোত আপোনাক সঠিক মনোভাৱে দিনটো আনন্দ হ'ব বুলি কৈছে। হাঁহি ফূৰ্তি মাজেৰে থাকিব পাৰিব, কিন্তু সন্ধিয়া ভাগত আপোনাৰ দুখ হ'ব বুলি কৈছে। দুখ মানে কিছুমান কথালৈ আপোনাৰ দুখ হ'ব পাৰে বুলি কৈছে। কৰ্মক্ষেত্ৰত স্থিৰতা বজাই ৰাখিব পাৰিব। আজিৰ দিনটোত আপুনি কৰ্মক্ষেত্ৰত আপুনি যি কাম কৰে সেই কামত আপোনাক স্থিৰতা বজাই ৰাখিব পাৰিব বুলি কৈছে। সেই কামটো কৰিলে আপুনি ভবামতে কামটো সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে। এইবাৰ আহিছোঁ আমি মিথুন ৰাশি। আজি ভাগ্য সুপ্ৰসন্ন হ'ব। আজিৰ দিনটোত আপোনাৰ ভাগ্য সুপ্ৰসন্ন হ'ব বুলি কৈছে। আৰ্থিক দিশত উন্নতি হ'ব পাৰে আৰু নতুন উৎসৰ পৰা ধন লাভ কৰিব পাৰে। আৰ্থিক দিশত আপোনাৰ আজি উন্নতি হ'ব পাৰে বুলি কৈছে আৰু নতুন উৎসৰ পৰা আজি আপোনাৰ টকা পইচা লাভ হ'ব পাৰে বুলি কৈছে। জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ গ্ৰহণ কৰিলে লাভৱান হ'ব পাৰে। আজিৰ দিনটো জ্যেষ্ঠ ব্যক্তি আপুনি পৰামৰ্শ যদি গ্ৰহণ কৰে আপোনাৰ টকা পইচা লাভ হ'ব বুলি কৈছে। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ পৰা সহায় আৰু প্ৰশংসা লাভ কৰিব। আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সহকৰ্মীৰ পৰা সহায় আৰু প্ৰশংসা লাভ কৰিব পাৰে বুলি কৈছে আপুনি আজিৰ দিনটোত মিথুন ৰাশি ব্যক্তিসকলক। এইবাৰ আহিছোঁ আমি কৰ্কট ৰাশি। আজি গুৰুত্বপূৰ্ণ দিন। আজিৰ দিনটো আপোনাৰ গুৰুত্বপূৰ্ণ বুলি কৈছে। যিকোনো কাম সহজে কৰিব পাৰিব। আজিৰ দিনটোত আপুনি যিকোনো কঠিন কাম সহজতে কৰিব পাৰিব বুলি কৈছে। যিটো কাম আপোনাৰ বাবে টান সেই কামটো আপুনি সহজতে কৰি দেখুৱাব পাৰিব বুলি কৈছে। নিজৰ কৃতিত্বৰ ওপৰত গৌৰৱ কৰিব। আজি আপোনাৰ নিজৰ ওপৰতে গৌৰৱ কৰিব বুলি কৈছে আপুনি অন্য ব্যক্তিৰ ওচৰত। আৰ্থিক আৰু মানসিকভাৱে স্থিৰতা বৃদ্ধি পাব। আজিৰ দিনটোত আপোনাৰ আৰ্থিক আৰু মানসিকভাৱে স্থিৰতা বাঢ়িব বুলি কৈছে। কোনো কথাত সহজে হতাশ নহ'বলৈ পৰামৰ্শ দিয়া হৈছে। আজিৰ দিনটোত আপোনাক যি কথাই নহওক আপোনাক সহজতে হতাশ হ'বলৈ কোৱা নাই। যিকোনো কথাটো আপোনাক ভাবি চিন্তি থাকিবলৈ কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি সিংহ ৰাশি। ঈশ্বৰৰ কৃপাত দিনটো শান্তি আৰু আনন্দৰে পাৰ হ'ব। আজিৰ দিনটোত আপোনাৰ ভগৱানৰ কৃপাত আজিৰ দিনটো আপোনাৰ শান্তি আৰু আনন্দৰে পাৰ হ'ব বুলি কৈছে। ভগৱানে আপোনাক সহায় কৰিব বুলি কৈছে। ভাতৃ ভগ্নীৰ সৈতে সম্পৰ্ক অধিক সুদৃঢ় হ'ব আৰু তেওঁলোকৰ পৰা সহযোগিতা পাব। আজিৰ দিনটোত ভাতৃ ভগ্নীৰ পৰা সম্পৰ্ক আপোনাৰ ভাল হ'ব বুলি কৈছে। সহযোগিতা পাব। আপোনাৰ ভাতৃ ভগ্নীয়ে আপোনাক সহযোগ কৰি
যিকোনো কামত সহায় কৰিব বুলি কৈছে। ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে, আজিৰ দিনটোত আপুনি ভ্ৰমণ কৰিব যাব পাৰে বুলি কৈছে। আজি যি কাম কৰিব তাত সফলতা পোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত আপুনি যি কাম কৰে সেই কামটোত সফলতা পাব বুলি কৈছে। এইবাৰ আহিছোঁ আমি কন্যা ৰাশি। সামাজিক সম্পৰ্ক গঢ়াৰ বাবে দিনটো ভাল, আপুনি সামাজিক সম্পৰ্ক গঢ়িব পাৰিব বুলি কৈছে। আজিৰ দিনটো আপোনাৰ ভাল বুলি কৈছে। কৰ্মক্ষেত্ৰত দক্ষতাৰ বাবে সন্মান বৃদ্ধি পাব। আজিৰ দিনটোত আপুনি কৰ্মক্ষেত্ৰত যদি কৰে, কৰ্মক্ষেত্ৰত আপুনি সন্মান হ'ব বুলি কৈছে। অন্য ব্যক্তিয়ে আপোনাক সন্মান কৰিব বুলি কৈছে আপুনি যদি কাম কৰে। আৰ্থিক লেনদেনত সাৱধান হ'ব। আজিৰ দিনটোত আপুনি আৰ্থিক লেনদেনত আপোনাক কিছু সাৱধান হ'বলৈ কৈছে। টকা পইচা সাৱধানে আপোনাক ৰাখিবলৈ কৈছে। সৃষ্টিশীল কামত অংশ ল'লে মানসিক শান্তি লাভ কৰিব। আপুনি যদি সৃষ্টিশীল কামত যদি অংশ লয়, আজিৰ দিনটোত আপুনি মানসিক শান্তি লাভ কৰিব পাৰে বুলি কৈছে। আজিৰ দিনটোত এইবাৰ আহিছোঁ আমি তুলা ৰাশি। দিনটো অতি শুভ। আজিৰ দিনটো আপোনাৰ ভাল বুলি কৈছে, শুভ বুলি কৈছে। ব্যৱসায়িক লাভ বৃদ্ধি পাব পাৰে, আপোনাৰ ব্যৱসায়িক লাভ বৃদ্ধি হ'ব পাৰে বুলি কৈছে। ব্যক্তিত্ব বিকাশ ঘটিব আৰু নতুন কামত অংশ ল'বলৈ উৎসাহিত হ'ব। আজিৰ দিনটোত আপুনি নতুন কামত অংশ ল'বলৈ পাৰিব বুলি কৈছে আৰু উৎসাহিত হ'ব বুলি কৈছে। আপোনাৰ নতুন কামটো কৰিবলৈ আপোনাৰ মন যাব, তাকে কৈছে। বিয়লি কামৰ গতি বাঢ়িব। আজি আপোনাৰ ভাটিবেলা সময়ত কামৰ গতি বাঢ়িব বুলি কৈছে। কামৰ হেঁচা বাঢ়িব বুলি কৈছে। এইবাৰ আহিছোঁ আমি বৃশ্চিক ৰাশি। আজি সাহসী আৰু উদ্যমী হৈ থাকিবা। আজিৰ দিনটোত আপোনাক সাহসী হৈ থাকিবলৈ কৈছে। অন্য ব্যক্তিৰ ওচৰত আপোনাক ভয় কৰিবলৈ কোৱা নাই, আপোনাক সাহস হিচাপে থাকিবলৈ দিছে। মই এই কামটো কৰিব পাৰিম, এনেকৈ সাহস হিচাপে আপোনাক আগবাঢ়ি যাবলৈ কৈছে। সমাজত প্ৰভাৱ বৃদ্ধি পাব। আজিৰ দিনটোত আপোনাৰ সমাজত আপোনাৰ অন্য ব্যক্তিয়ে আপোনাক প্ৰশংসা কৰিব বুলি কৈছে। ঘৰুৱা দায়িত্ববোৰ সঠিকভাৱে পালন কৰিবলৈ চেষ্টা কৰক। আজিৰ দিনটোত ঘৰুৱা দায়িত্ববোৰ আপোনাক সঠিকভাৱে পালন কৰিবলৈ চেষ্টা কৰিবলৈ কৈছে। এলাহ পৰিত্যাগ কৰিলেহে সফলতা পাব। আজিৰ দিনটো আপোনাৰ এলাহ কৰিবলৈ কোৱা নাই, এলাহ আপোনাক পৰিত্যাগ কৰিবলৈ কৈছে। তেতিয়াহে আপুনি যিকোনো কাম এটা যদি কৰে সেই কামটোত আপুনি সফলতা পাব বুলি কৈছে। এইবাৰ আহিছোঁ আমি ধনু ৰাশি। পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ পাব। আজিৰ দিনটোত আপুনি পৰিয়ালৰ ব্যক্তিৰ লগত সময় কটাবলৈ সুযোগ পাব বুলি কৈছে। কিছু সময় ঘৰত উৎসৱমুখৰ পৰিৱেশ থাকিব পাৰে। আজি ঘৰখনত আপোনাৰ হাঁহি ফূৰ্তি আনন্দ উৎসৱমুখৰ পৰিৱেশ থাকিব বুলি কৈছে ঘৰৰ ব্যক্তিৰ লগত। গুৰুত্বপূৰ্ণ সভাত বক্তব্যই সকলোকে আকৰ্ষিত কৰিব। আজিৰ দিনটোত আপোনাৰ গুৰুত্বপূৰ্ণ সভাত যদি আপুনি যায়, আপুনি যদি সেই সভাত যদি ভাষণ দিয়ে, বক্তব্য যদি দিয়ে, অন্য ব্যক্তি অন্য মানুহৰ আপোনাৰ ভাষণ শুনি আকৰ্ষিত হ'ব বুলি কৈছে। ব্যক্তিজনে বহুত ভাল কথা কৈছে, এনেদৰে আপোনাক প্ৰশংসা কৰিব। আলহী আগমন ঘৰখনত আনন্দ কঢ়িয়াই আনিব। আজিৰ দিনটোত আপোনাৰ ঘৰখনত আলহী আহিব বুলি কৈছে আৰু ঘৰখনত আনন্দ হাঁহি ফূৰ্তি আজিৰ দিনটোত আপোনাৰ ঘৰখনত কঢ়িয়াই আনিব পাৰে বুলি কৈছে। এইবাৰ আহিছোঁ আমি মকৰ ৰাশি। ধৈৰ্য পৰীক্ষা ল'ব পাৰে। আপোনাৰ আজি ধৈৰ্য পৰীক্ষা ল'ব বুলি কৈছে ভগৱানে। আৱেগৰ বৰ্ষৱতী হৈ ডাঙৰ সিদ্ধান্ত নল'ব। আজিৰ দিনটোত আপোনাক আৱেগৰ বৰ্ষৱতী হৈ যিকোনো সিদ্ধান্ত এটা ডাঙৰকৈ ল'বলৈ কোৱা নাই। পৰিয়ালৰ সৈতে সামান্য মতানৈক্য হ'লেও তাক গুৰুত্ব নিদি শান্তি বজাই ৰাখিবলৈ চেষ্টা কৰক। আজিৰ দিনটোত পৰিয়ালৰ ব্যক্তিৰ লগত আপোনাৰ তৰ্কাতৰ্কি কাজিয়া পেচাল হ'ব পাৰে বুলি কৈছে। হ'লেও আপোনাক গুৰুত্ব দিবলৈ কোৱা নাই, কাজিয়া পেচাল কৰিবলৈ কোৱা নাই। আপোনাক শান্তিত থাকিবলৈ কৈছে, শান্তিত থাকিবলৈ আপোনাক চেষ্টা কৰিবলৈ কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি কুম্ভ ৰাশি। বৌদ্ধিক আৰু সৃষ্টিশীল কামত সফলতা লাভ কৰিব। আজিৰ দিনটোত আপুনি সৃষ্টিশীল কামত সফলতা পাব বুলি কৈছে। আৰ্থিক দিশত বিনিয়োগৰ পৰা লাভৱান হোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত আপুনি আৰ্থিক দিশত আপোনাৰ বিনিয়োগৰ ক্ষেত্ৰত আপোনাৰ টকা পইচা লাভ হ'ব বুলি কৈছে। মানসিক সুস্থৰতা বজাই ৰাখিবলৈ আধ্যাত্মিক কামত মন দিব পাৰে। আজিৰ দিনটোত আপুনি মানসিক কামত আপোনাৰ ভাল হ'বলৈ আপুনি আধ্যাত্মিক কামত আপোনাক মন দিবলৈ কৈছে। আধ্যাত্মিক কামত যদি আপুনি মন দিয়ে আপোনাৰ আজি ভাল হ'ব বুলি কৈছে। শেষত আহিছোঁ আমি মীন ৰাশি।
আজি দিনটো মিশ্ৰিত ফলদায়ক হ'ব। আজিৰ দিনটো আপোনাৰ মিশ্ৰিত ফলদায়ক হ'ব বুলি কৈছে। আৰ্থিক দিশত সুস্থিৰতাৰ প্ৰতি মনোযোগ দিব লাগিব। আৰ্থিক দিশত আপোনাক মনোযোগ দিবলৈ কৈছে। গাড়ী চলোৱা বা বাহিৰত ফুৰোৱা সাৱধানতা অৱলম্বন কৰক। আজিৰ দিনটোত আপুনি গাড়ী যদি চলায়, আপোনাৰ বাহিৰত যদি ফুৰিবলৈ যায়, গাড়ী চলায়, আপোনাক সাৱধানে গাড়ী মটৰ আজিৰ দিনটোত চলাবলৈ কৈছে আৰু আজিৰ দিনটোত আপোনাক সাৱধানে চলিবলৈ কৈছে। পুৰণি বন্ধুৰ সহায়ত কোনো সমস্যা সমাধান হ'ব পাৰে। আজিৰ দিনটোত পুৰণি বন্ধুৱে যদি আপোনাক সহায় কৰে, আপোনাৰ আগৰ বন্ধু মানে পুৰণি বন্ধু, সেই বন্ধুজনে সহায় কৰিলে আপোনাৰ সমস্যা সমাধান হ'ব বুলি কৈছে। আপোনাৰ যদি সমস্যা যদি সৃষ্টি হৈ আছিলে, সেই সমস্যাটো আপুনি সমাধান কৰিব পাৰিব বুলি কৈছে। আজিৰ দিনটোত মীন ৰাশি ব্যক্তিসকলে পুনৰ নতুন এটা ভিডিঅ' লগ হোৱা আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় লৈছোঁ। আশা কৰোঁ মহাদেৱে সকলোকে মংগল কৰিব, সকলোকে ভালে ৰাখিব, তাৰে কামনা কৰি এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ।